মই বনাবলৈ লৈছো অসমীয়াৰ মাছৰ টেঙা প্ৰথমতে এনেকৈ বিলাহীখিনি মই বইল কৰি ললো তাৰ পাছত ইয়া ধুনীয়াকৈ মই বিলাহীখিনি এনেদৰে পিটিকি লৈছো আহ নাথাকালৈকে এনেদৰে ধুনীয়াকৈ মসৃণকৈ পিটিকি ল'ব লাগিব তাৰ পাছত মই ভালদৰে পিটিকি হোৱাৰ পাছত মই ধুনীয়াকৈ মাছখিনি এনেদৰে ভাজি ললো অলপমান ড্ৰাই ফ্ৰাই কৰি এনেকৈ মাছখিনি ভালদৰে ড্ৰাই ফ্ৰাই কৰি লৈছো তাৰ পাছত মাছখিনি ব্ৰাউন কালাৰ হৈ যায় কিন্তু এটুকুৰা ভাগিয়ে থাকিলে উপায়টো নাই আৰু একো নাই তাৰ পাছত আলু দুটা ডাঙৰ ডাঙৰ আলু দুটা এনেকৈ টুকুৰা টুকুৰ কৰি লৈছো সিজাই লৈছো আলুখিনি আৰু লগত লৈছো মটৰ গুছা এতিয়া এনেকৈ তেলত দি দিছো পাঁচফোৰণখিনি অকণ সময় হোৱাৰ পাছত দি দিছো দুটা পিঁয়াজ সৰু সৰুকৈ কাটি এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ লৰাই থাকিম অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ৰঙচুৱা কালাৰ হোৱালৈকে পিঁয়াজখিনি মই ধুনীয়াকৈ এনেকৈ লৰাই থাকিম তাৰপাছত পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল এতিয়া মই ইয়াত আধা গিলাচ পানী দি দিছো পানীখিনি অকণমান উতল আহিবলৈ দিছো তাৰ পাছত মই ইয়াত দিছো নিমখ সোৱাদ অনুযায়ী তাৰ পাছত ইয়াত মই দিম হালধি তাৰ পাছত দিছো মই জিৰা গুৰি আৰু তাৰ পাছত দিম মই জলকীয়া গুৰি যোনে বেছি খায় বেছিকৈ জলকীয়া গুৰি আপোনালোকেতো আগৰ ভিডিঅ'বোৰত মোৰ দেখিছে মই বেছিকৈ খাওঁ গতিকে মোৰ জলকীয়া গুৰিৰ পৰিমাণটো বেছি থাকে আৰু কোনোবাই নাখালে নিদিবও পাৰে এতিয়া মই এই মছলাখিনি ভালদৰে মিক্স হ'বলৈ দিম ভালদৰে এনেকৈ অলপ সময় লৰাই থাকিম উতলি আছে আৰু মই লৰাই আছো ধুনীয়াকৈ এয়া এতিয়া মই ইয়াত ভাজি থোৱা মাছখিনি দি দিম মাছখিনিৰ লগতো ভালদৰে মছলাখিনি মিক্স হ'বলৈ ভালদৰে মছলাখিনি এনেদৰে লৰাই দিছো যাতে মছলাখিনি মাছত সোমাই যায় ধুনীয়াকৈ সেইকাৰণে মই মছলাখিনি এনেদৰে দি এয়া ঢাকি দিলো ঢাকাৰ পিছত এয়া দেখিছেনে তাৰ ওপৰত দি দিলো মই সিজাই থোৱা আলু আৰু মটৰখিনি মটৰ মই সিজোৱা নাই আলুখিনিহে সিজাইছো দেই এতিয়া এইখিনিও ভালদৰে মিক্স হ'বলৈ দিম অলপ সময়ৰ কাৰণে ভালদৰে এনেকৈ মিক্স হৈ আছে তাৰ পাছত মই যোনখিনি পিটিকি থোৱা আছিলে বিলাহী সেইখিনি তাৰ ওপৰত দি এইখিনিও এতিয়া ধুনীয়াকৈ মিক্স হ'বলৈ দিম এইখিনিও এতিয়া ধুনীয়াকৈ মিক্স হ'বলৈ দিছো আৰু ভালদৰে লৰাই আছো যাতে মছলাখিনি ধুনীয়াকৈ মিক্স হৈ যায় পাচলি আৰু মাছৰ সৈতে এতিয়া ইয়াত মই উতলাই লোৱা পানী ভালদৰে ঢালি দিছো পানীখিনি উতলাই ল'লে বেছি ভাল হয় ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব গৰম পানী দিলে সোৱাদটো ভাল হয় আৰু এয়া তাৰ ওপৰত দি দিছো মই কেঁচা জলকীয়া 5টা টুকুৰা টুকুৰকৈ কাটি আৰু তাৰ পাছত মই ইয়াৰ ওপৰত কি দিম চাবচোন ধনিয়া পাত তাৰ পাছত আকৌ পিঁয়াজৰ পাত নহৰু পাত এনেকৈ দি দিছো এয়া আৰু অকণমান ধনিয়া পাত দি দিছো ধনিয়াৰ দিন যেতিয়া আৰু যিমান মন যায় সিমান দিছো তেতিয়াহে গোন্ধটো ভাল হ'ব এয়া মোৰ মাছৰ তৰকাৰী ৰেডি আপোনাৰ